ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰৰ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু আমাৰ মহান গুৰু পিতাৰ গুৰুবাৰ চৰণত সহস্ৰ কোটিবাৰ প্ৰণাম জনাইছোঁ। মই আজি এই সাক্ষ্যটো কেতিয়াবাই ক'ব লাগিছিলে, কিন্তু মোৰ ক'বলৈ আচলতে সাহসো হোৱা নাছিলে আৰু কেনেকৈ সাহস গোটাম। আজি মই তিনিচুকীয়াৰ হয়। আজি যেতিয়া পিতাই হঠাতে সাক্ষ্যটোৰ কথা ক'লে মোৰ মনত দুখো লাগিছে আৰু খুব আনন্দ লাগিছে কাৰণ মই এই সাক্ষ্যটো বহুত দিনৰ পৰাই কম বুলি ভাবি আছিলোঁ, কিন্তু সময় তেনেকৈ হোৱা নাছিলে। হয়তো আমি ঈশ্বৰক 8 বছৰ হ'ল। 2018 চনৰ প্ৰথম বহাগৰ দিনাখনে আমি ইয়ালৈ আহিছিলোঁ আৰু প্ৰথম যোনদিনাখন আহিছিলোঁ তেতিয়া একো বুজি পোৱা নাছিলোঁ। ঈশ্বৰ যে আছে, আমি এনেই ধৰি লওক প্ৰাৰ্থনা কৰি থাকোঁ, এনেকৈও যে ঈশ্বৰ আত্মাত থাকে আমি বুজা নাছিলোঁ। তেতিয়া মায়ে মোক শুভবাৰ্তা দিছিলে, মোৰ শাহুমা, তেওঁলোকৰ যোগেদিয়ে আহিলোঁ আমি গোটেই ঘৰখনে। তেতিয়া আহি প্ৰথম দিনাখন আহিয়ে মই ঈশ্বৰক পাইছিলোঁ। দেউতাই যেতিয়া কিহেৰে পুজিম গীতটো গাইছিলে মোৰ ইমান আনন্দ লাগিছিলে। সেইদিনাখন মই বুকুকাই কান্দিছিলোঁ। তেতিয়া মোৰ জীৱনত ইমান দুখ নাছিলে, তেতিয়া ভালকৈ আছিলোঁ। আমাৰ এও চাকৰি কৰে, ময়ো নিজেও কৰোঁ, গতিকে আমাৰ জীৱনত তেনেকৈ ইমান দুখ নাছিলে। তাৰপিছতে কিন্তু ইমান কান্দিছোঁ সেইদিনাখন। তাৰপিছতে প্ৰথম যেতিয়া ঈশ্বৰক পাই তেনেকৈ আহি থাকিলোঁ, খুব ভাল লাগিলে আহি। দেউতাইও ইমান মৰম কৰিছিলে, ছোৱালীজনীকো সৰুৰ পৰাই মৰম কৰে তেতিয়া, আৰু গোটেই ঘৰখনকে দেউতাই বহুত মৰম কৰিছিলে। আমাৰ দেউতা গৈছিলে আমাৰ ঘৰলৈ, দেউতা যোৱা ঈশ্বৰ যোৱা, গতিকে খুব ভাল লাগিছিলে, আনন্দ লাগিছিলে। আমাৰ এই মানুহজন খুব আগতে জুৱা খেলিছিলে, মদ খাইছিলে আৰু বেয়া বস্তু নোখোৱা একো বস্তু নাই তেওঁ খাই আছিলে। ঈশ্বৰক পোৱাৰ পাছত, প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ সেইখিনিও এৰিলে। তেওঁ সেইখিনিও সকলোখিনিতে এৰিব পৰা হৈছিলে। ঘৰত থাকিও ভাল লাগে ঈশ্বৰৰ কথা শুনি। দেউতাৰো ইমান বেমাৰ আজাৰ হৈ থাকে, দেউতাৰ মাৰো খুব বেমাৰ আছিলে। মোৰ শাহুমা ভৰিৰে খোজকাঢ়িবলৈ তেওঁ অসুবিধা হৈছিলে, অপাৰেশ্যন কৰিবলগীয়া হৈছিলে। সেইখিনিও ঈশ্বৰে সকলোখিনি তুলি ল'লে, ইমানেই মৰম দিলে। সকলো ফালৰ পৰা ঈশ্বৰে আশীৰ্বাদ কৰিছিলে আমাৰ ঘৰখন। তাৰপাছতে আমি দুলীয়াজনৰ আছিলোঁ প্ৰথমতে, কিন্তু পাছত যেতিয়া আমি তিনিচুকীয়ালৈ আহিলোঁ মোৰ চাকৰি সূত্ৰে, তেতিয়া আমি নতুনকৈ ঘৰ এটা বনাম বুলি ভাবিলোঁ তিনিচুকীয়াতে। তেতিয়া মাটিডোখৰো ল'লোঁ আৰু দেউতাই তেতিয়া ইমানেই আনন্দিত হৈছে। দেউতাইও গৈছিলে আমাৰ ঘৰলৈ আৰু দেউতাই মই বহুত নিজকে দুখী যেনে কেনেকৈ মই বুজাম, কাৰণ ঈশ্বৰে নিজে আমাৰ ঘৰটো বনাই দিম বুলি কৈছিলে তেতিয়া। আৰু নেজানো সেইখিনি সময়ত আমাৰ কি চৈতান লাগিলে, আমিও বুজি নাপালোঁ নে কি হ'ল। আমাৰ এইখিনি হ'বলগীয়া আছিলে। আমি বিৰোধ কৰিলোঁ। আমি বিৰোধ কেনেকৈ কৰিলোঁ সেয়াও এতিয়া মানুহজনে ক'লে আমাৰ ড্ৰয়িং বনোৱাই হ'ল, এতিয়া কেনেকৈ বনাম, তেনেকৈ কিছুমান কথা ক'লে। পিতাই মনত দুখ দিলে। পিতাই যিহেতু পবিত্ৰ আত্মা, যিহেতু আমি দুখ দিলোঁ, গতিকে সেইখিনি সময়ত ইমানেই তাৰণা আহিলে ঘৰখনলৈ। দেউতাৰ পৰাও আশীৰ্বাদ হয়তো আমি হেৰুৱাই পেলালোঁ। আমি নৰকলৈ যাবলৈহে বাকী আছিলোঁ আৰু নৰকলৈ গৈছিলোঁ। মানুহজনে আকৌ খাবলৈ ধৰিলে, সকলোবিলাক বেয়া বস্তু খাবলৈ ধৰিলে। ঘৰখনত অশান্তি, বেমাৰ আজাৰ, ল'ৰা ছোৱালী বেমাৰেই হৈ থাকে। তাৰপাছতে মই সদায় ভাবোঁ আমাৰ ক'ত ভুলটো হ'ল। মই ইমান বুজিও পোৱা নাছিলোঁ যে ঘৰটো যে সঁচাকৈ আমি দেউতাই বনাই দিম বুলি কৈছিলে, সেইটো কাৰণে আমাৰ এনেকুৱা হ'ল নেকি। আমি বিৰোধ কৰিলোঁ আৰু আমি ঈশ্বৰে যিখিনি আচলতে আমাক কৰ্ম কৰিবলৈ কৈছে সেইখিনি আমি বাধা দিলোঁ। কেলে আমি যদি বিশ্বাসো কৰোঁ, কিন্তু যদি ঈশ্বৰৰ কৰ্ম নকৰোঁ, তেতিয়াহ'লে আচলতে আমাৰ সেয়া একোৱেই নহয়। আমি বিশ্বাস কৰাৰ উপৰি ঈশ্বৰৰ কৰ্ম কৰিব লাগিব। মই শুভবাৰ্তাও তেনেকৈ কাকো ইমান নিদিছিলোঁ তেতিয়া। ঘৰৰ মানুহক ক'বলৈও ভয় লাগে, কিজানি বিৰোধ কৰে, তেনেকুৱা টাইপৰ আছিলোঁ। আৰু মানুহজনীও তেনেকৈ কাকো ইমান শুভবাৰ্তা নিদিছিলে। গতিকে সেইখিনিয়ে হয়তো আমাৰ বহুত জীৱনলৈ ধুমুহা আহি গ'ল। আমাৰ ইমান পইচা আহে, কিন্তু সকলো ফালৰ পৰা পইচা নোজোৰে। কেতিয়াবা আমি পইচাৰ কাৰণে কান্দিবলগীয়া হৈ যায়, তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গ'ল। আৰু ঘৰটোৰ কথাটো নকওঁৱেই। 3 বছৰ দিন ধৰি ঘৰটো দেউতাই যেনেকৈ কৈছিলে তেনেকেই পৰি থাকিলে। এটা বস্তু লৰচৰ নহ'ল। যিটো অৱস্থাত দেউতাই চাই থৈ আহিছিলে বনাম বুলি, সেইটো অৱস্থাতে ঘৰটো থাকি হ'ল। ইমান ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ তেতিয়া, প্ৰভু ক'ত ভুল হ'ল, ইমান মনত দুখ লাগে। কি হ'ল, সদায় মনত দুখেই লৈ থাকোঁ, কিন্তু আহোঁ সদায় পবিত্ৰ কি হ'লে আহোঁ। আমাৰ হয়তো জীৱনলৈ পৰীক্ষা আহিছে, আমি ভুল কৰিলোঁ, সেইখিনি আমি ক্ষমা খুজি থাকিব লাগিব, ঈশ্বৰক আমি বিচাৰি থাকিব লাগিব। সদায় আহোঁ ঈশ্বৰ কি হ'লে আহোঁ, এটা নতুন আশা লৈ প্ৰত্যেক দিনাখনে আহোঁ। তাৰপাছতে এদিন সঁচাকৈ মোৰ জীৱনলৈ ঈশ্বৰে আশীৰ্বাদ কঢ়িয়াই আনিলে। ছোৱালীজনী
এজনী ছোৱালী বৌয়ে যেতিয়া সপোনত দেখিছিলে ইয়াত যিসকলে যি কৰ্ম কৰে সেইখিনি স্বৰ্গত গৈও কৰিব বুলি, তেতিয়া মোৰ মনত ধাৰণা আহিলে আমি দেখোন তাত একোৱে কৰা নাই, নে নাচিছো নে গীত গাইছো নে কি কৰিছো, অকল যাওঁ আহোঁ। তেতিয়াহ'লে মই ছোৱালীজনী দেখোন আমাৰ ধুনীয়াকৈ নাচিব জানে, মই তাইক নচাওঁ বুলি ভাবিলোঁ। সেইদিনাখনে মই যোনদিনাখন তাইক নাচটো প্ৰথম শিকাইছোঁ, ইমান বাধা আহিছে, কিন্তু তথাপি মই তাৰ মাজতো তাইক শিকুৱাই মেলি ইয়ালৈ লৈ আহিছোঁ। প্ৰথম নচা দিনাখনে দেউতাই ইমান ভাল পালে। সেইদিনাখনে মোক দেউতাই সুধিছে কোনে শিকাইছে, মই শিকালোঁ বুলি ক'লোঁ। দেউতাই মোক ক'লে তুমি তাইক নচুৱাই থাকিবা দেই। ইমান ভাল লাগিলে, কাৰণ দেউতাই সেই 3 বছৰ দিন ধৰি আমাৰ লগত ইমান কথা বতৰা নকৰিছিলে। আমি যিহেতু ইমান পাপি আছিলোঁ, দুখ কৰিছিলোঁ, গতিকে মই সদায় ভাবোঁ দেউতাৰ লগত অন্তৰংগ কথা পাতিম, দেউতাৰ লগত ভালকৈ কথা পাতিম, কিন্তু সেয়া মোৰ সাধ্য হোৱা নাছিলে 3 বছৰ দিন ধৰি। তাৰপাছতে ছোৱালীজনী সেই আশীৰ্বাদ কঢ়িয়াই দিলে। দেউতাই যেনেকৈ ক'লে তেনেকৈ মই ছোৱালীজনীক যিদিনাখনে মই বিশ্বৰ গৃহলৈ আহোঁ সেইদিনাখনে মই তাইক শিকুৱাই বুজাই লৈ আহোঁ। যি হ'ল কোনো দিনে বাদ পৰা নাই। আৰু সেয়াই ঈশ্বৰে মোৰ চকু মেলি চালে। সদায় এনেকৈ আহি থাকিলোঁ আৰু দেউতাই আশীৰ্বাদ কৰি থাকিলে। তাৰপাছতে জীৱনলৈ নতুন এটা আশা আহিলে, ইমানে আশীৰ্বাদ আহিলে দেউতাই মোক। তাৰপাছতে মোক নাটক কৰিবলৈ সুবিধা দিলে। মই নাটক কৰিলোঁ। নাটক কৰাৰ পাছতে আৰু আশীৰ্বাদ আহিলে। মানুহজনে সেইদিনাখন যোনদিনাখন মই নাটক কৰি আবাৰ গৈছোঁ, সেইদিনাখন দিন ধৰি মানুহজনে বেয়া বস্তু চব এৰি দিলে, একোৱে নাখায়। সেইদিনাখনৰ পৰা তেওঁ ঈশ্বৰ কৰ্ম কৰিবলৈ তেওঁ বিচাৰে, ময়ো ঈশ্বৰক ইমানেই বিচাৰিব ধৰিলোঁ। এনেকুৱা মন যায় যেন তেওঁৰ কৰ্ম কৰি থাকিব সদায়, মই আগলৈকে যেন তেওঁৰ কৰ্ম কৰি থাকিম, তেনেকুৱা ধৰণৰ ভাৱ হ'ল। 2জন মানুহকো কথা কওঁ, কেনেকৈ মানুহবিলাক নৰপৰ্যাতনৰ পৰা বচাওঁ, সেইটোৱে সদায় চিন্তা কৰিবলৈ ধৰিলোঁ। আৰু এনেকৈ ইমানে আশীৰ্বাদ আহিলে। দেউতাই তিনিচুকীয়া মণ্ডলীটো চলাবলৈ আশীৰ্বাদ কৰি দিলে। তিনিচুকীয়া মণ্ডলীটো মানুহখিনি সকলোকে ইমান সুন্দৰ কৰি ঈশ্বৰে আশীৰ্বাদ কৰিছে। এতিয়া নতুন নাক ডাকিসকল ইমানে ৰোগৰ পৰা দুখৰ পৰা সকলোৱে পৰিত্ৰাণ পাইছে, সাক্ষ্য দিছে বহুতে, ইমান ভাল লাগিছে এতিয়া। গতিকে এতিয়াহে বুজি পাইছোঁ যে ঈশ্বৰৰ কৰ্ম নকৰিলে কি হয়। ঈশ্বৰে যাক যুগুত কৰি থয়, তেনেকৈ যদি ঈশ্বৰৰ ধৰণে যদি আমি কৰ্ম নকৰোঁ, তেতিয়াহ'লে ইয়াত আহি একো লাভ নাই। আমি সদায় ঈশ্বৰ কৰ্ম কৰি যাব বিচাৰোঁ, আৰু এনেকৈ গোটেই ঘৰখনে কৰিব বিচাৰোঁ। ঈশ্বৰে যাতে সদায় আমাক তেওঁৰ কৰ্মত ব্যৱহাৰ কৰে, মই সেইটোৱে বিচাৰোঁ। আৰু আগলৈও ছোৱালীজনীক এনেকৈ যাতে ঈশ্বৰে ব্যৱহাৰ কৰি থাকে, মোকো যাতে সকলো ফালৰ পৰা ব্যৱহাৰ কৰি থাকে, মই সেইটোৱে বিচাৰোঁ। আমাৰ যি মনত অহংকাৰ, মনত যি আছিলে নিজক লৈ, টকা পইচাক লৈ, সেই সকলোখিনি আচলতে একো নহয়। মৰাৰ আগমুহূৰ্তলৈকে যে নিজৰ আত্মাটো আমি যে বচাব লাগে, সেইটোৱে বুজিলোঁ। এই পবিত্ৰ গৃহলৈ নহা হ'লে হয়তো আমি কোন কাহানি বাদে আমি নৰকলৈ গুচি গ'লো হ'লে। গতিকে এজন ঈশ্বৰক মই বহুত ধন্যবাদ জনাইছোঁ, আমাৰ গুৰুকেইটাক বহুত ধন্যবাদ জনাইছোঁ। তেওঁ যে ইমান দয়ালু ঈশ্বৰ, আমি ভুল কৰাৰ পাছতো যে তেওঁ আমাক যে পুনৰ এটা নতুন জীৱন দিলে, কোটি কোটি বাৰ তেওঁক ধন্যবাদ জনাইছোঁ, বহুত ধন্যবাদ জনাইছোঁ। বাৰু আপোনালোকে চাব, আপুনি সাক্ষ্যটো শুনিলে, আৰু তেওঁলোকৰ ঘৰটো সঁচাকৈ মই আশীৰ্বাদ কৰি দিছিলোঁ, কিন্তু তেওঁলোকে সেই আশীৰ্বাদটো ল'ব নাজানিলে। সেইকাৰণে মোক ঈশ্বৰে দেখুৱাই দিছে, তই যদি মানুহক তেনেকুৱাকৈ চাবি তাৰ চব শেষ হৈ যাব, কিন্তু মৰমে চাই দিলে মানে তাৰ উন্নতি হৈ যাব। সেইটো কথা এতিয়া বহুতে নাজানে। মই সদায় কওঁ, মোক আপোনালোকে একো দিব নালাগে, মাত্ৰ মনত মোক দুখ নিদিব। এনেকুৱাকৈ মই বহুত দুখ পাই থৈছোঁ, কাৰণ মই যাক ভাল পাওঁ সঁচাকৈ ভাল পাওঁ। কিন্তু আজি আপোনালোকে নিজে চিন্তা কৰিব, এজোপা গুটি লগা গছ যেতিয়া নেকি কাটি পেলোৱা হয়, তেতিয়াহ'লে কিমান দুখ লগা কথা। গুটি লগাৰ পিছত নলগাত কিন্তু একো নাছিলে। সেইকাৰণে তেওঁলোকৰ ঘৰটো এনেকুৱাকৈ হাও দি দিলে। তেতিয়া মোক প্ৰভুৱে দেখুৱালে যে গীতমালা 127 যিহেতু জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰোঁতাবিলাকৰ পৰিশ্ৰম বৃথা, জিহুৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াল পৰদিয়ক মিছা কৈছে। ঈশ্বৰে যদি সেই গৃহটো বনাই নিদিয়ে, আপুনি যিমান যি কৰিলেও নোৱাৰিব।
সেইকাৰণে সেই গীতটো সেইদিনাখনে দিছিলে জিহুৱাই